নমস্কাৰ। বহুতে এইটো আমাক কয় যে ক্ৰিষ্টেল পিন্ধে, বিভিন্ন ধৰণৰ গ্ৰহৰত্ন পিন্ধে, ৰেমেডি কৰে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ৰিজাল্ট দেখিবই নাপায় জীৱনত। কোনো ধৰণৰ পজিটিভিটি তেওঁলোকৰ জীৱনলৈ নাহে, কোনো ধৰণৰ ইফেক্ট তেওঁলোকে দেখিবলৈ নাপায়। ইয়াৰ এটা মূল কাৰণ হৈছে যে আপোনালোকৰ ঘৰত হয়তো বাস্তুদোষ চলি আছে, বাস্তুদোষ আছে, যাৰ ফলত আপোনালোকে যিকোনো ৰেমেডি কৰিলে, যিমান ক্ৰিষ্টেল পিন্ধিলেও, যিমান গ্ৰহৰত্ন পিন্ধিলেও আপোনালোকে ৰিজাল্ট নাপায়। হয়, আপোনালোকৰ ঘৰত নিশ্চয় বাস্তুদোষ আছে, যাৰ ফলত এনেকুৱা হৈ আছে। গতিকে নিজৰ ঘৰৰ বাস্তুটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। বৰ্তমান সময়ততো বহুত বেছি ইম্পৰ্টেণ্ট, আপোনালোকে জানেই। গতিকে আপোনালোকে নিজৰ বাস্তু দুখখিনি আপোনালোকে ছল্ভ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ হয়তো বুলি নহয়, আপোনালোকৰ লাইফত চেঞ্জেছ দেখিবলৈ পাব। অকল আপোনালোকৰ ক্ৰিষ্টেল গ্ৰহৰত্ন পিন্ধিলে যিসকলৰ ৰিজাল্ট নাপায়, তেওঁলোকৰ ঘৰত নিশ্চয় বাস্তুদোষ আছে। আপোনালোকে বাস্তু চেক আপ কৰি ল'ব পাৰে। বিশিষ্ট কিছুমান আমাৰ আজিকালি আছে আপোনালোকৰ বাস্তু এক্সপাৰ্ট। গতিকে বাস্তু এক্সপাৰ্টক আপোনালোকৰ ঘৰটো দেখাব পাৰে, আৰু সেই বাস্তু এক্সপাৰ্টজনে দিয়া ৰেমেডিখিনি কৰিলে আপোনালোকৰ নিশ্চয় লাইফত ছল্ভ হ'ব প্ৰব্লেমসমূহ। আৰু বাস্তু আপোনালোকৰ ভিজিট কৰিবৰ কাৰণে আমাকো যোগাযোগ কৰিব পাৰে, আমিও বাস্তু ভিজিট কৰোঁ আপোনালোকৰ ঘৰলৈ। গতিকে আগতীয়াকৈ বুকিং কৰিব লাগে, তাৰ বাবে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, বাস্তুটো আপোনালোকে ঠিক কৰিব। ধন্যবাদ।